নমস্কাৰ। আজিৰ পৰম্পৰা এনিৰ গল্প কবিতা আৰু প্ৰবন্ধ পাঠৰ অনুষ্ঠানত লৈ আনিছো এটা বিশেষ কবিতা আৰু কবিতাটোৰ শিৰোনাম অসমীয়া ধৰ্ম সংস্কৃতিৰ প্ৰাণ স্পন্দন নামঘৰ। আৰু এই বিশেষ কবিতাটি আমালৈ লিখি পঠিয়াইছে শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীযুত শ্ৰী শ্ৰী ডক্টৰ পীতাম্বৰ দেৱ গোস্বামী দেৱে। আহকচোন নামঘৰ কবিতাৰে তেখেতে কি উপলব্ধিৰে আমালৈ আপোনালোকলৈ সকলোলৈকে আগবঢ়াইছে এবাৰ আবৃত্তি কৰি চাওঁ। নামঘৰ অসমীয়া জাতীয় সংস্কৃতিৰ হৃদয় নামঘৰৰ অনুভৱ। ৰ'দ কাছলিৰ পুৱা বহিল সমাজৰ সভা, উঠিল ধ্বনি নাদ ব্ৰহ্ম। গুৰুদেৱ নাম ভকত সমাহাৰেৰে তুলিলে ধ্বনি প্ৰতিধ্বনি। পৰিচিত হ'ল নাম লোৱা ঠাই স্কুল বৈকুণ্ঠ। সঠিক ঠিকনা দিলে শংকৰ ভাস্কৰ শ্ৰীমন্ত পুৰুষে নামঘৰ। ইক্ষু বুলিলে ৰসনাত অনুভৱ নহয় ইক্ষুৰ সোৱাদ। ৰাম কৃষ্ণ বুলিলে সমস্ত সোৱাদ অনুভৱ দি ৰোমাঞ্চিত কৰে তনু মন। এয়াই প্ৰকৃত নাম। নামৰ সোৱাদ ভৰা জুতিলৈ ভকতে তোলে প্ৰসংগৰ জোৱাৰ। মানস নিবিৰ বীৰ উপাংগ উৎসৱ। নামৰ সোৱাদ ভৰা জুতিলৈ ভকতে তোলে প্ৰসংগৰ জোৱাৰ। মানস নিবিৰ বীৰ উপাংগ উৎসৱ। জন্ম উপাধিবোৰ লোপ পেলাই সামাজিক সত্তাৰ চিনাকি দিয়া ভকত সংজ্ঞা সামূহিক জীৱনৰ মূল পৰিচয়। এয়া নাম লোৱা ঠাই। গোৱাবান জুৰিৰে দোষীক মানসিক দণ্ড দি ক্ষণি কৰি জীয়াটো ভোগাই পুনৰ জীৱন শুদ্ধ কৰা এইখনেই সমাজৰ লোক আদালত। নাম লগোৱা পাঠক নাট্য চৰিত্ৰৰ দায়িত্বলৈ শিক্ষিত হোৱা এইখনেই সাক্ষৰ জ্ঞানৰ মূল আলয়। সৰ্বস্তৰৰ লোকক শিক্ষিত কৰা এইখন একমাত্ৰ লোক মহাবিদ্যালয়ৰ ইয়াৰ বৃহৎ বিদ্যালয়খনেই সত্ৰ। পুথিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা সংৰক্ষণ কেন্দ্ৰ এইখনেই। নৃত্য গীত ভাওনা স্থাপত্য ভাস্কৰ্য চৰ্চাৰ কলাভূমি এইখনেই। দাস্যভাৱৰ আখৰা কৰি সমন্বয়ৰ বৰ ভাওনা পতা এইখনেই নাটঘৰ। অৰ্থনৈতিক বুনিয়াদ গঢ়ি শিল্প সত্তাৰ পৰিচয় দিয়া শিল্পৰ কাৰেংঘৰো এইখনেই। নৈতিক বৌদ্ধিক সাংস্কৃতিক তত্ত্বৰ সমষ্টি নামঘৰ। অসমীয়া জাতীয় সত্তাৰ হৃদয়। হৃদয়ৰ ৰুমাল লৈ ডাঙৰ হোৱা সকলেই অসমীয়া। হৃদয়ক সহৃদয়তাৰে ভাল পোৱা সকলো অসমীয়া। এয়া নামঘৰ। একেলগে নাম লোৱা ঠাই নামঘৰ। নমস্কাৰ। কবিতাটো কেনে পালে? আমাৰ অন্তৰস্পৰ্শী গুৰুজনাই সৃষ্টি কৰি যোৱা অসমীয়া জাতিৰ প্ৰাণ স্পন্দন, অসমীয়া জাতিৰ মূল সোঁত নামঘৰ। আৱেগিক হৈ পৰিছোঁ। নামঘৰ আগবঢ়ালোঁ আপোনালোকলৈ। নমস্কাৰ। আজিলৈ সামৰিছোঁ আমাৰ গল্প কবিতা পাঠৰ অনুষ্ঠান। পৰৱৰ্তী আকৌ এটা গল্প বা কবিতা বা প্ৰবন্ধ লৈ আপোনালোকক লগ পাম। আজিলৈ বিদায় মাগিছোঁ। নমস্কাৰ।